তিনিচুকীয়াৰ দুটি ঐতিহাসিক স্থান সিংহপুৰুষ বীৰ মতাটুকুৰা বৰুৱা সমাধিথলীত সোমবাৰে নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ উপস্থিত হয়। বেংমৰা ৰাজ্যৰ মহান বীৰজনাৰ ইতিহাস আৰু গুণ গৰিমাৰ বিষয়ে জানিবলৈ সক্ষম হয়। ইয়াৰ পিছতে বিধায়কগৰাকীয়ে তিনিচুকীয়াৰ পানীতোলাৰ এটি ঐতিহাসিক পবিত্ৰস্থলী শ্ৰী শ্ৰী মায়ামৰা পানীতোলা বৰ্ণাঘৰত উপস্থিত হয়। বৰ্ণাঘৰৰ ভকত বৈষ্ণৱসকলে পুৰণি পৰম্পৰা অনুযায়ী তামোল পাণ কাটি বিধায়কগৰাকীক আশীষ প্ৰদান কৰে। ইয়াৰ পিছতে সকলোৱে একেলগে জলপান গ্ৰহণ কৰি বিধায়ক সঞ্জয় কিষাণক শ্ৰী শ্ৰী মায়ামৰা পানীতোলা বৰ্ণাঢ্য পানীতোলা গাঁও গৰখীয়া ৰাইজ কেন্দ্ৰীয় সমিতি আইমাত্ৰসকলে সম্বৰ্ধনা জ্ঞাপন কৰে। এই পবিত্ৰ কাৰ্যসূচী পৰিচালনা কৰে সমাজসেৱক তথা পানীতোলা সমবায় সমিতিৰ সভাপতি সুনীল দত্তই। হয়, মই ধন্য হৈছোঁ আজি পানীতোলা বৰনামঘৰত আজি আমাৰ সকলোৱে একত্ৰিত হৈ ইয়াতে তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠান আছিলে। চলেণ্ডাৰ লগতে আমি সতীৰ্থসকলে ইয়াতে আহিলোঁ, সকলোৰে আশীৰ্বাদ গ্ৰহণ কৰিলোঁ আৰু ভকতসকলৰ বিভিন্ন দিহা পৰামৰ্শ আমি শুনিলোঁ। যিহেতু এই পানীতোলা বৰনামঘৰ সকলোৰে এক বিশ্বাসৰ এক পবিত্ৰ এই নামঘৰ, গতিকে ইয়াতে যোনে যি আশা লৈ আহিছে তেখেতৰ আশা পূৰ্ণ হৈছে। গতিকে ময়ো মোৰ ধৰ্মপত্নী ইয়ালৈকে আহিছিলে নিৰ্বাচনৰ আগত আৰু তেখেতে ইয়াতে আশীৰ্বাদ গ্ৰহণ কৰি গৈছিলে। তাৰ পাছতে মই নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ আৰু ইতিপূৰ্বে মই বিধায়কৰ দায়িত্ব লৈ পেলাই পুনৰবাৰ এই নামঘৰলৈ আহিলোঁ। গতিকে ভকতসকলে মোক জনাইছে ইয়াতে বিভিন্ন ধৰণৰ সমস্যা আজি আছে, গতিকে আজি এইখিনি চোৱা চিতা কৰিছোঁ আৰু খুব সোনকালে যিখিনি কৰণীয় আছে পবিত্ৰ নামঘৰৰ বাবে অতি শীঘ্ৰে ইয়াৰ পৰা আমি আঁচনি প্ৰস্তুত কৰি পেলাই এই কামখিনি কৰিবৰ কাৰণে আমি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিম।